হালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী 1949 চনত জন্ম হোৱা এটি শিক্ষকৰ সংগঠন, যিটো সংগঠনৰ এই বছৰ ৭৫ বছৰীয়া মহাৰাজত জয়ন্তী আমি উদযাপন কৰি আছো। এই ৭৫ বছৰীয়া মহাৰাজত জয়ন্তী বৰ্ষত এই হালবাৰী মহকুমাৰ আজিৰ এই অধিৱেশন স্থলীত নতুনকৈ কমিটিখন গঠন হ'ব আৰু শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মংগলৰ বাবে এই অধিৱেশনে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা প্ৰস্তাৱ গ্ৰহণ কৰিব। আমি ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাটো উন্নয়নৰ বাবে শিক্ষক সন্মিলনীয়ে সদায় কাম কৰি আহিছে আৰু তাৰ বাবেই ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ ইতিহাসত সন্মিলনীৰ নামটো সদায় সমুজ্জ্বল আকাৰেৰে লিপিবদ্ধ হৈ আছে। আমি আশা কৰিছো ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰখন আৰু অধিক শক্তিশালী হ'ব, তাৰ বাবে আমাৰ শিক্ষকসকলে দিব পৰা সকলো সৰ্বোত্তম সেৱা আগবঢ়াব। অসম চৰকাৰে এটা ব্যৱস্থাপনা কৰিছে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ডিজিটেলাইজেশ্যনৰ কাম কৰিছে আৰু এই শিক্ষা হেতু এপৰ জৰিয়তে শিক্ষকসকলৰ উপস্থিতি নিৰীক্ষণ কৰাৰ এটা ব্যৱস্থাপনা কৰিছে। আমি তাক স্বাগতম জনাইছো। শিক্ষকসকলে আমি সদায় উপস্থিতি দি আছো আৰু আগলৈকেও দি থাকিম, তাত আমাৰ কোনো আপত্তি কৰিব লগা নাই। কিন্তু শিক্ষা হেতু এপটো বৰ দুৰ্বল। এই দুৰ্বলতাখিনি শিক্ষা বিভাগে মানি ল'ব খোজা নাই আৰু আমি দেখিছো যে যেহেতু শিক্ষা হেতু এপটো দুৰ্বল, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগত মোবাইলেৰে হ'লেও উপস্থিতিটো দি আছে। দি থকা বাবে হয়তো ৰাজ্য চৰকাৰে ভাবি আছে যে আমাৰ শিক্ষা হেতু এপটো বৰ সবল, কিন্তু আমি এনেকুৱা নজিৰো আমি বিভাগক দিছো। তথ্যসেৱা বিভাগৰ উচ্চ পৰ্যায়ৰ সঞ্চালক আৰু আমাৰ এলিমেণ্টাৰী ডাইৰেক্টৰক আমি এনেকুৱা তথ্য আমি দেখুৱাইছো য'ত এগৰাকী ছাত্ৰৰ অনুপস্থিতিৰ কাৰণ মেটাৰনিটি লিভ হিচাপে আমি দেখিছো, বা আজি আমি ৮টা বজাত উপস্থিতি দিয়াৰ পিছত সেইদিনাখনৰ অনুপস্থিতিটো দেখুৱাই থকা হৈছে। 7 দিনলৈকে শিক্ষকে উপস্থিতি দিয়াৰ পিছতো অনুপস্থিত দেখুওৱা হৈছে। টেবলেটটোৰ বিসংগতি আছে, এপটোৰ কিছু গণ্ডগোল আছে আৰু সেইখিনি আমি দূৰ কৰাটো বিচাৰিছো। আৰু দূৰ কৰাৰ পিছত যেতিয়া আপোনাৰ প্ৰথম অৱস্থাত এন্ট্ৰি টাইমটোৰ ক্ষেত্ৰত বিসংগতিখিনি দূৰ হ'ব, তাৰ লগে লগে আউট টাইমৰ কথাখিনিও ব্যৱস্থাখিনি কৰক, আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু এপটো দুৰ্বল, এই দুৰ্বল এপটোত জবৰদস্তি যদি আমাক কৈ থকা হয়, তেনেহ'লে শিক্ষকসকল মানসিকভাৱে ভাগি পৰিব আৰু মানসিকভাৱে ভাগি পৰিলে নিশ্চিতভাৱে ইয়াৰ সুফল নপৰে কেতিয়াও, ইয়াৰ কুফলটো ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰিব। আনহাতে যিবোৰ চৰ চাপৰি অঞ্চলত শিক্ষকতা কাম কৰি আছে, যিসকলে 2খন 3খন নাও পাৰ হৈ বিদ্যালয়লৈকে গৈ আছে, এই শিক্ষকসকলৰ কাৰণে ৰিলেক্সেশ্যনৰ যিটো ব্যৱস্থাপনা, সেইটো চৰকাৰে একো ঘোষণা কৰা নাই। এইটো ঘোষণা নকৰিলেতো নহ'ব। 3খন নাও পাৰ হৈ শিক্ষকজন গৈ পোৱা অৱস্থালৈকে তেওঁ 15 মিনিটত কিবা কাৰণত দেৰি হ'লে, 2 দিন দেৰি হ'লে তেওঁ চিয়েল কাটিব, অথচ নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈ তেওঁলোকে সেৱা আগবঢ়াব, এই কথাটোতো নহ'ব। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থাবোৰ কৰি শিক্ষকৰ উপস্থিতি নিৰীক্ষণ কৰক, আমাৰ তাত কোনো আপত্তি নাই। আজি শিক্ষা অধিকাৰ আইন 2009 হ'বৰ 15 বছৰ হ'ল আৰু ইয়াৰ যিটো ৰাষ্ট্ৰীয় তথ্য, এই তথ্য অনুসৰি আমি গম পাওঁ যে অসমত মাত্ৰ 11.5% ইমপ্লিমেণ্ট হৈছে। ৰাষ্ট্ৰীয় যিটো RTE এক্টে কৈ থৈ দিছে যে RTE এক্ট মতে প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি সুন্দৰ হ'ব লাগিব, প্ৰতিখন বিদ্যালয়ত আপোনাৰ পৰ্যাপ্ত পৰিমাণে শিক্ষক থাকিব লাগিব, ইত্যাদি ইত্যাদি কথাবোৰত RTE এক্টৰ যিটো ইমপ্লিমেণ্টেশ্যনৰ হাৰ, সেইটো অসমত হ'ল 11.5। আৰু আজি এসপ্তাহ দিন আগতে শিক্ষা মন্ত্ৰালয়ে এটা তথ্য দিছে ভাৰত চৰকাৰৰ, যে আজিৰ তাৰিখত অসমত 3000তকৈ অধিক এজনীয়া শিক্ষকৰ বিদ্যালয় আছে আৰু এই বিদ্যালয়বোৰত অতি সোনকালে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈকে নিৰ্দেশনা পঠিয়াইছে। তাৰ পিছত আপুনি হালবাৰী বুলি নহয়, সমগ্ৰ অসমৰ অৱস্থাটো একেই। সমগ্ৰ অসমৰ এই শৈক্ষিক শিক্ষানুষ্ঠানৰ অৱস্থাখিনি সুন্দৰ কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব। এইটো বিষয়টো তেনেকুৱা নহয় যে আগৰ শিক্ষামন্ত্ৰীয়ে কিবা বেলেগ ভাল কাম কৰিছিল, এতিয়াৰ জনে বেয়া কাম কৰিছে, তেনেকুৱা কথা নহয়। সমগ্ৰ বিষয়টো হ'ল এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। শিক্ষা ব্যৱস্থাটোৱে হওক বা অন্যান্য ব্যৱস্থাটোৱে হওক, এয়া কোনো ৰাজ্য চৰকাৰসমূহে এককভাৱে কৰা সিদ্ধান্ত নহয়, এয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ কৰা বহনক্ষম বিকাশৰ লক্ষ্যৰ পূৰণৰ বাবে কৰি থকা কাম। গতিকে এই SDGবোৰ পূৰণ কৰিবলৈ যিবোৰ কাম কৰি আছে, এই কামবোৰ কৰিবলৈ যাওঁতে কোনোবা এজন শিক্ষামন্ত্ৰীৰ সময়ত হয়তো কোনোবা এটা বিশেষ কাম হৈছে কাৰণে আমি ভাল কৈছো,
সেইটোৱে আমি সৰ্বোচ্চ কথা বুলি আমি নাভাবো। শিক্ষামন্ত্ৰীজন অসফল নহয়, অসফল হ'ল শিক্ষা ব্যৱস্থাটোৰ কাৰণে কৰা পদ্ধতিবোৰ, শিক্ষা ব্যৱস্থাটোৰ বাবে গ্ৰহণ কৰা নীতিবোৰ। এই নীতিবোৰত থকা দুৰ্বলতাৰ বাবে বিভাগীয় মন্ত্ৰীসকল কেতিয়াবা বিফল হয় বা সফল হয়। গতিকে নীতিসমূহ সঠিক কৰাটো আমাৰ আহ্বান। ব্যৱস্থাপনা সম্পৰ্কে আমি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত 2006 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰিছো। আমাৰ নিৰবিচ্ছিন্ন সংগ্ৰামৰ ফলতেই কেন্দ্ৰ চৰকাৰে আমাৰ যিটো 10% চৰকাৰৰ অনুদান আছিল সেইটো 14% কৰিবলৈ বাধ্য হৈছিল। কিন্তু সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হ'ল পুৰণি পেঞ্চন ব্যৱস্থাটো ঘূৰাই অনা। আৰু ইয়াৰ বাবে আমি শেহতীয়াভাৱে ভাৰত যাত্ৰা এটা কৰিছিলো, শিক্ষাৰ ভাৰত যাত্ৰা, যিটো যাত্ৰাৰ ফল আমি ইতিমধ্যে বিগত সময়ত আমি দেখিবলৈ পাইছো। আমি আশা কৰিছো বৰ্তমানৰ কেন্দ্ৰ চৰকাৰখনে যিহেতু আগৰ চৰকাৰখনে আছে, গতিকে এই চৰকাৰখনৰ শেষৰ সময়খিনিত কাৰ্যকালটোৰ একেবাৰে শেষৰ সময়খিনিত গঠন কৰা যিখন কমিটি, এই কমিটিখনে অতি সোনকালে NPS ব্যৱস্থাটো বিলুপ্তি কৰি OPS ব্যৱস্থা ঘূৰাই দিয়ক, অন্যথা পুনৰ সংগ্ৰাম চলিব। এই সংগ্ৰাম কেতিয়াও বন্ধ নহয়। গতিকে ছাত্ৰসকল, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে তেখেতে স্পষ্টভাৱে কৈছে যে অসম চৰকাৰে শিক্ষা হেতুত ইন টাইম আউট টাইম দুয়োটা বাধ্যতামূলক কৰক, ঠিকে আছে, কিন্তু চৰত থকা শিক্ষক কৰ্মচাৰীসকলে আৰু পাহাৰত থকা শিক্ষক কৰ্মচাৰীসকলে কেনেদৰে নিজৰ উপস্থিতি সময়মতে দিব? কিয়নো চৰত যিসকল শিক্ষকে চাকৰি কৰে তেওঁলোকে নদীৰ মাজেৰে 2-3 ঘণ্টা নাৱেৰে গৈ কেনেকৈ নিজৰ উপস্থিতি সময়মতে দিব, সেই কথাটো অসম চৰকাৰে বিবেচনা কৰিব লাগে। লগতে পাহাৰৰ ওপৰত যিসকল শিক্ষক কৰ্মচাৰীয়ে চাকৰি কৰে তেওঁলোকে পাহাৰত কেনেদৰে নিজে গৈ সময়মতে উপস্থিতি দিব, সেই কথাটো অসম চৰকাৰে ভালদৰে বিবেচনা কৰিব লাগে। তাৰ লগতে কৈছে যে শিক্ষা হেতু যিটো এপছ আছে, এই এপছ বিকল এপছ, কিয়নো এই এপছে বহু সময়ত কাম নকৰে। ইতিমধ্যে আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে এই বিষয়ে অসম চৰকাৰক অৱগত কৰিছে, কিন্তু অসম চৰকাৰে কথাটো মানি লোৱা নাই। আনহাতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুদিনে আজি দাবী আছে, NPS বাতিল কৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিব লাগে। এই সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধানে জনাইছে যে যেতিয়ালৈকে ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক ৰাজ্যত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন নকৰে, তেতিয়ালৈকে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আন্দোলন চলাই যাব। অৰ্থাৎ পুৰণি পেঞ্চন প্ৰৱৰ্তন নোহোৱালৈকে চৰকাৰী কৰ্মচাৰীসকলে এই আন্দোলন অব্যাহত ৰাখিব। গতিকে ছাত্ৰসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।